সুখবৰ সকলোৰে কাৰণে যেহেতু ডিএমই এক্সাম সমূহ ওচৰ চাপি আহিছে 12 জানুৱাৰী তাৰিখে টেকনিকেলৰ এক্সাম হ'ব আৰু পৰৱৰ্তী সময়ত নন টেকনিকেলৰ এক্সামিনেশ্যনখিনিও হ'ব গতিকে আমাৰ জ্ঞানতীৰ্থ পৰিয়ালৰ তৰফৰ পৰা কিছুমান মক টেষ্ট আপোনালোকৰ কাৰণে কি কৰা হৈছে প্ৰিপেয়াৰ কৰা হৈছে তো তাতে 5খন মক পেপাৰ আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব কেনেকৈ ধৰণে পাব এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু আনাদাৰ 10খন টোটেল 15খন মক পেপাৰ টিমে আচলতে প্ৰিপেয়াৰ কৰি উলিয়াইছে আৰু ইয়াতে বহুখিনি ডিএছএছ কোৱালিফাই পূৰ্বৱৰ্তী সময়ত কেণ্ডিডেটো ইয়াতে জড়িত আছে গতিকে চাই লওক ইনে 10খন পেপাৰ আপোনালোকে কিনিব নালাগে মাত্ৰ এতিয়া সময় যিহেতু আছে 15খন পেপাৰ সলভ কৰিবলৈ চেষ্টা কৰক আৰু প্ৰথম 5খন ফ্ৰী পেপাৰ আপোনালোকে সংগ্ৰহ কৰক আৰু এই সংগ্ৰহ কৰি সেই পেপাৰকেইখনৰ আপোনালোকে যিটো পেটাৰ্ণ সম্পূৰ্ণৰূপে পূৰ্বৱৰ্তী যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আছে তো তাৰ ওপৰত নিৰ্ধাৰিত কৰিয়ে আচলতে পেটাৰ্ণটো তেওঁলোকে ৰখা হৈছে গতিকে চাই লওক পেপাৰকেইখন খুবেই এটা ভাল পেপাৰ আৰু লেভেলটো একেটাই ৰখা হৈছে আৰু বাকি যদি ভাল লাগে পেপাৰকেইখন তেতিয়াহ'লে আপোনালোকে পৰৱৰ্তী সময়ত বাকি 10খন পেপাৰো আপোনালোকে লৈ ল'ব বুলি আশা কৰিছোঁ আৰু তাৰ প্ৰাইচটো খুবেই কম ৰখা হৈছে কেৱল 99 ৰুপিজ এখন পেপাৰ 10 টকাতকৈও কম পৰিবগৈ যিহেতু 99 পৰিছেগৈ প্ৰায় 10 টকা আৰু নহয় জানো তো যদি আপোনালোকে লাগে তেতিয়াহ'লে আমাৰ সৈতে কণ্টেক্ট কৰক নহ'লে এই ভিডিঅ'টো এটা কমেণ্ট বক্সতো আপোনালোকে কমেণ্ট দিব পাৰে নহ'লে আমাৰ যিটো মেইল আইডি আছে সকলোৱে লাভ কৰিছে তো তাতে মেইল এটা কৰি দিলে আমি মেইলতে আপোনালোকক ভিডিঅ'বোৰ প্ৰভাইড কৰি দিম লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাততো আছেই গতিকে সেই টেলিগ্ৰাম চেনেলটো আমি গোটেইখিনি ফ্ৰী পিডিএফ আমি তাতে প্ৰভাইড কৰি দিম আৰু যিখিনি আচলতে হেৰি হয় যিখিনি আচলতে আমি পেইড পিডিএফ ৰাখিছোঁ সেইকেইটা পিডিএফ ফৰ্মতে আপোনালোকে পাই যাব আৰু সেই পেইড পিডিএফ কেইটা আপোনালোকে আচলতে লাভ কৰিব আমাৰ মেইল আইডিৰ জৰিয়তে প্ৰাইভেটলি গতিকে আশা কৰোঁ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব গতিকে আশা কৰোঁ আপোনালোকৰ কাৰণে আমি প্ৰিপেয়াৰ কৰা এই মক টেষ্টসমূহ ডেফিনেটলি হেল্পফুল হ'ব যিহেতু 5টাকৈ মক টেষ্ট ফ্ৰী দিয়া আছে গতিকে কোনো দৰকাৰ নাই আপোনালোকে নোচোৱা নেমেলাকৈ ডাইৰেক্ট গৈ 99 ৰুপিজ পে' কৰি পানি আপোনালোকে মক টেষ্ট আন 10খন লোৱাটো তো আপোনালোকে প্ৰথম 5খন ফ্ৰী মক টেষ্ট আপোনালোকে চাই লওক তাৰ পেটাৰ্ণটো আৰু পূৰ্বৰ প্ৰশ্নকাকতসমূহৰ সৈতে সেই পেটাৰ্ণটো আপোনালোকে মিলাই চাওক আৰু সম্পূৰ্ণ একেটা পেটাৰ্ণতে আমি আচলতে কুৱেশ্যনসমূহ আমি ছেট কৰিছোঁ আৰু খুব সুন্দৰভাৱে আচলতে ছেট কৰা হৈছে কুৱেশ্যনবোৰ গতিকে ডেফিনেটলি মই ভাবোঁ হেল্পফুল হ'ব গতিকে এই 5খন মক পেপাৰ আপোনালোকে প্ৰথমতে ছল্ভ কৰক আৰু 2টা দিনতে বা 3টা দিনত আপোনালোকে ছল্ভ কৰি পানি কমপ্লিট কৰক বাকি যদি প্ৰয়োজন হয় বাকি 10খন পেপাৰ তেতিয়াহ'লে ডেফিনেটলি সেইকেইখন আপোনালোকে 99 ৰুপিজত আপোনালোকে বাই কৰি লওক বাকি থাকিল আপোনালোকৰ মই এটা কথা আপোনালোকক থিয়ৰি দি ক'ব পাৰোঁ যে এই 15খন মক পেপাৰ ছল্ভ কৰাৰ পাছত ডেফিনেটলি আপোনালোকৰ যিটো স্ক'ৰ সেই স্ক'ৰটো ডেফিনেটলি বাঢ়িব ফাইনেল পৰীক্ষাত আৰু লগতে যদি পৰৱৰ্তী আৰু মক পেপাৰ আপোনালোকে বিচাৰে ডেফিনেটলি আমি সাজু আছোঁ মক পেপাৰ আপোনালোকলৈ আগবঢ়া বুলি পৰৱৰ্তী যদি আৰু মক পেপাৰ বিচাৰে তো তেতিয়া আমি ফ্ৰীলিয়ে দি দিম ঠিক আছে খালি 10খন পেপাৰ আপোনালোকে পে' কৰি লোৱাৰ পাছত গতিকে 15খনৰ পাছত আমি আমাৰ ফ্ৰীলি মক পেপাৰ যদি আপোনালোকে বিচাৰে এক্সাম হোৱালৈকে তো তেতিয়ালৈকে আমি আপোনালোকক প্ৰভাইড কৰিম ঠিক আছে এতিয়া আগন্তুক 5 জানুৱাৰী তাৰিখে এছআই মক টেষ্ট এছআই পৰীক্ষাও আছে গতিকে সেই এছআইৰ কাৰণেও যদি মক পেপাৰ আপোনালোকে বিচাৰে আমাক কমেণ্ট কৰিব তাৰ কাৰণে 2খন মক পেপাৰ আমি বনাই ৰাখিছোঁ সম্পূৰ্ণ বিনামূলীয়াকৈ সেই 2খন আমি আপোনালোকক প্ৰভাইড কৰিম মাত্ৰ এটা কমেণ্ট জনাব যে কমেণ্টত জনাব মোক মক পেপাৰখন লাগিছিলে ডেফিনেটলি আপোনাৰ মেইল আইডিত আমি প্ৰভাইড কৰি দিম আমাৰ মেইল আইডিৰ সৈতে আপোনালোকে যোগাযোগ কৰক ডেফিনেটলি আপোনালোকে পাই যাব তো এইটো এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিলে থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'